শাসক বিৰোধীৰ কাঠগড়াত এজেপি সমালোচনাৰে ক্ষতবিক্ষত অসম জাতীয় পৰিষদ কিন্তু কিয় শাসক বিৰোধীৰ টাৰ্গেটত এজেপি সাম্প্ৰদায়িক অসম বিৰোধী ৰাষ্ট্ৰীয়তাবাদী দলসমূহক ৰোধাৰ লক্ষ্যৰে আসু আৰু এজেৱাইচিপিৰ ঔৰসত জন্ম হৈছে অসম জাতীয় পৰিষদ 2021 নিৰ্বাচনী যুঁজত নামিব এজেপিয়ে কিমান আসন লাভ কৰিব সেয়া ডাঙৰ কথা নহয় কিন্তু শাসকীয় বিজেপি আৰু অগপৰ ভেটি কপাব সেয়া নিশ্চিত সমষ্টি 1 ধেমাজি সদৌ অসম ছাত্ৰ সন্থা এৰি এজেপিৰ মজিয়ালৈ অহা চিত্তৰঞ্জন বসুমতাৰী যদিহে ধেমাজিত প্ৰাৰ্থী হয় তেন্তে ৰণোজ পেগুৰ ভেটি কপিব কাৰণ ধেমাজিত আছে 17,000 বড়ো ভোটাৰ ধেমাজিৰ 17,000 বড়ো ভোটৰ 10,000 যদি চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰে তেন্তে ৰণোজ পেগুৰ ভেটি কপাটো নিশ্চিত 2016 আৰু 17 নিৰ্বাচনী সমীক্ষা চোৱা যায় তেন্তে দেখা যায় 2016ত প্ৰদান বৰুৱা জয়ী হৈছে 16,000 ভোটত 2017ৰ উপনিৰ্বাচনত ৰণোজ পেগু জয়ী হৈছিল 10,000 ভোটত অৰ্থাৎ ধেমাজিত বড়ো ভোটাৰে ল'ব নিৰ্ণায়ক ভূমিকা সমষ্টি 2 আমগুৰি প্ৰবল ঢৌ থকাৰ পিছতো 2016ৰ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰদীপ হাজৰিকা জয়ী হৈছিল 1620টা ভোটত এই আমগুৰিতেই এজেপিৰ প্ৰাৰ্থী হ'ব পাৰে আসু নেতা শৰৎ হাজৰিকা এজেপিৰ প্ৰাৰ্থী শৰৎ হাজৰিকাই যদি কা বিৰোধী আৰু জাতীয়তাবাদী শিবিৰৰ ভোট লাভ কৰে তেন্তে বিজেপিৰ নেগুৰত ধৰি দিছপুৰলৈ যোৱা সপোন থানবান হ'ব প্ৰদীপ হাজৰিকাৰ সমষ্টি 3 লখিমপুৰ ঘূৰ বিপদত উৎপল দত্ত 2016ৰ বিধানসভা নিৰ্বাচনত উৎপল দত্ত জয়ী হৈছিল 4,000 ভোটত উৎপল দত্ত জয়ী হোৱা কাৰণটো আছিল ঘন বুঢ়াগোহাঁয়ে বিসম্বাদ কৰি 23,000 ভোট কাঢ়ি নিছিল কংগ্ৰেছৰ পৰা এইবাৰ ঘন বুঢ়াগোহাঁই কংগ্ৰেছলৈ ঘূৰি আহিল সমান্তৰালভাৱে এইবাৰ এজেপিয়ে লখিমপুৰত দিব প্ৰাৰ্থী যদি এজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে কা বিৰোধী আৰু জাতীয়তাবাদী শিবিৰৰ ভোট লাভ কৰে তেন্তে শাসকীয় পক্ষৰেই ক্ষতিৰ সম্ভাৱনা বেছি সমষ্টি 4 সোণাৰীত 2016ত তপন গগৈ জয়ী হৈছিল 24,000 ভোটত উপনিৰ্বাচনত নৱনীতা সন্দিকৈ জয়ী হ'ল 16,000 ভোটত কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে দুয়োটা নিৰ্বাচনত নহল কংগ্ৰেছৰ ভোটৰ তাৰতম্য এতিয়া যদি সোণাৰীত পলাশ চাংমাই প্ৰাৰ্থী হয় তেন্তে জয়ী হ'ব নোৱাৰিলেও ক্ষতি হ'ব শাসক পক্ষৰেই সমষ্টি 5 নাহৰকটীয়া নৰেন সোণোৱালৰ ভৱিষ্যত অন্ধকাৰ নাহৰকটীয়াত 2016ত নৰেন সোণোৱালে পাইছিল 46,000 ভোট কংগ্ৰেছৰ প্ৰণতি ফুকনে পাইছিল 42,000 ভোট এই নাহৰকটীয়াত যদিহে এজেপিৰ পৰা চৰ্চা চলি থকা ধৰণে লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়ায় তেন্তে নৰেন সোণোৱালৰ ভেটি উচন হ'ব এটা কথা ঠিক যে এজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ'ব নোৱাৰিলেও শাসকীয় দলক যে বিপদত পেলাব সেয়া নিশ্চিত কেমেৰা পাৰ্চন গণেশৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন